বহুদিনৰ পিছত আজি মই আপোনালোকলৈ এটা ধুনীয়া কুশন কভাৰৰ ডিজাইন লৈ আহিছোঁ আৰু ডিজাইনটো একেবাৰে সহজতে কৰিব পৰা সেইটো হৈছে লিকুইড এমব্ৰয়ডাৰী আৰু লিকুইড এমব্ৰয়ডাৰীৰ মই দুটা ডিজাইন ইয়াত কৰিছোঁ এটা হৈছে কাঠা আৰু এটা হৈছে শ্বেডো কাঠা ষ্টিচটো যেনেকৈ হয় ঠিক তেনেকুৱাকৈ মই কৰিব লৈছোঁ আৰু শ্বেডো ষ্টিচটো মই কৰিব লৈছোঁ এই ডিজাইনটোত এই দুইটা ডিজাইন কৰিলে ভাল লগা হয় সেই মই কৰিছোঁ এইটো কুশন এটাত মই লগাম কিন্তু এপ্লিক কৰিহে লগাম সেই মই প্ৰথমতে এনেকৈ ৰঙা এখন কটন অলপ পাতল কাপোৰত মই প্ৰথমতে ডিজাইনটো কৰি লৈছোঁ আৰু ইয়াতে লিকুইড এমব্ৰয়ডাৰী কৰিছোঁ যেহেতু মই 3D আউটলাইনাৰ লৈছোঁ আৰু 3D আউটলাইনাৰৰ ইয়াত মই 4টা কালাৰ লৈছোঁ সেই 4টা কালাৰৰ মই কৰি গৈ আছোঁ আপোনালোকে দেখিলে ধৰিব পাৰিব এই সাইডৰ এইখিনি মই কৰিছোঁ শ্বেডো ষ্ট্ৰিচৰ নিচিনাকৈ মই ইয়াতে লিকুইড এমব্ৰয়ডাৰীৰে কৰি গৈছোঁ আৰু কাঠা চিলাইটো যেহেতু এটা আউটলাইনিংটো এটা বেলেগ কালাৰৰ হয় আৰু ভিতৰৰখিনি এটা বেলেগ কালাৰৰ হয় মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁই সেই ধৰণে মই ইয়াত কৰি গৈছোঁ আৰু শ্বেডোটো মই এনেকৈ মিলাই গৈছোঁ নীলাটো মই কৰি লৈছোঁ প্ৰথমতে চাওকচোন এটা এৰি পেলাই নীলা কৰিছোঁ আৰু মাজত মই হালধীয়া ৰংটো এনেকৈ কৰি দিছোঁ এয়া চাওক খুব কম সময়ৰ ভিতৰত হোৱা এটা পদ্ধতি খুব ভাল লাগে আৰু এইটো কিন্তু মই ইয়াৰ পিছত অলপ বেলেগ ধৰণে কাপোৰত লগাম সেইটো মই আপোনালোকক দেখুৱাম কিন্তু এতিয়া মই কেনেকৈ কৰিছোঁ সেইটো আপোনালোকে চাওক খুব কম সময়ৰ ভিতৰতে হৈ যাব আপোনালোকে চাই থাকিলে ধৰিব পাৰিব আৰু ডিজাইনটোৰ ক'ত মই কাঠা চিলাই ভৰাই দিছোঁ আৰু ক'ত মই কমকৈ কৰিছোঁ সেয়া দেখুৱাই গৈছোঁ আৰু কাঠা চিলাই সদায় আউটলাইনিংটো এটা বেলেগ কালাৰৰ দিলে খুব বেছি ধুনীয়া লগা হয় আৰু তেনেকৈ দিবও লাগে সেই মই দি গৈছোঁ মই যদি গ্ৰীণ কালাৰ যদি দিছোঁ ভিতৰত মই য়েল্লো কালাৰ বা হোৱাইট কালাৰ দিছোঁ বা ব্লু কালাৰ যদি মই আউটলাইনিং দিছোঁ ভিতৰত য়েল্লো কালাৰ দিছোঁ এনেকৈহে মই কাঠা চিলাইটো কৰিছোঁ এয়া চাওক আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ কেনেকৈ মই কৰি গৈছোঁ এয়া মোৰ সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে নিশ্চয় দেখি ভালেই পাব ভাল লগা হয় খুব ধুনীয়া হয় আগতেও মই এনেকুৱা ধৰণৰ ডিজাইনবিলাক দেখুৱাই থাকোঁ এইটো কুশনত মই কেনেকৈ এপ্লিক কৰি পেলাই লগাম সেইটো মই পিছত আপোনালোকক দেখুৱাম আপোনালোকে সেই ভিডিঅ'টো পাব অতি সোনকালে এয়া চাওক আৰু যদি আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেহ'লে নিশ্চয় আপোনালোকে মোক কমেণ্টত জনাব আৰু আপোনালোকৰ কমেণ্টৰ পৰাহে মই উৎসাহিত হওঁ আৰু মই তেনেকৈ ডিজাইনবিলাক আপোনালোকক দেখুৱাই থাকিব পাৰোঁ সেয়ে মই এইটো ডিজাইন মোৰ এতিয়া চাওক মাজৰখিনি মই কেনেকৈ কৰিম ছাইডৰবিলাক মই আপোনালোকক দেখুৱাই দিলোঁ মাজৰখিনিও কৰি দেখুৱাই আছোঁ এয়া প্ৰথমতে ব্লু কালাৰৰ মই এনেকৈ আউটলাইনিংটো কৰি লৈছোঁ কাঠা চিলাইত সদায় এনেকৈ আউটলাইনিংটো এটা কালাৰৰ কৰিব আৰু ভিতৰত এটা কালাৰেৰে এনেকৈ ফিল আপ কৰি দিব চাওক এতিয়া মই য়েল্লো কালাৰটোৰে ভিতৰত ফিল আপ কৰি দিলোঁ আৰু একেবাৰে মাজত মই এনেকৈ শ্বেডো চিলাইটো কৰি দিলোঁ এইটো আপোনালোকৰ কাৰণে মই আগবঢ়ালোঁ যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ইয়াৰ পিছত যদি আপোনালোকক এপ্লিক ডিজাইনটো লাগে ধন্যবাদ